মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ স্পন্দন কিতাপৰ অধ্যায় 3টো আছে খেল ধেমালি। তাৰে পাঠ 1 নম্বৰটো আছে বিদ্যালয় সপ্তাহ। বিদ্যালয় সপ্তাহ মানে হ'ল বিদ্যালয়ৰ বাৰ্ষিক খেল ধেমালি। প্ৰতিখন বিদ্যালয়তে বছৰেকৰ মূৰত প্ৰতি বছৰে বাৰ্ষিক খেল ধেমালি অনুষ্ঠিত কৰে এক সপ্তাহ, সেইটোকে বিদ্যালয় সপ্তাহ বুলি দিছে। এতিয়া কিছুমানে এক সপ্তাহ নকৰিবও পাৰে, কিন্তু তথাপি সেইটো বিদ্যালয় সপ্তাহ বুলি নাম দিছে। এখন বিদ্যালয় আমি দেখিছোঁ ছবি, সকলোৱে ছাত্ৰ ছাত্ৰীয়ে ইয়াত খেল ধেমালি খেলিছে, বিভিন্ন ধৰণৰ খেল ধেমালি ইয়াত খেলিছে। আমি এতিয়া পঢ়িম। প্ৰাঞ্জলহঁতৰ বিদ্যালয়খনত আজি উখল মাখল পৰিৱেশ। আজিৰে পৰা বিদ্যালয় সপ্তাহ আৰম্ভ হ'ব। উদ্বোধন কৰিবলৈ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আহিছে। প্ৰধান শিক্ষক আনন্দ প্ৰসাদ ৰয় ছাৰে তেখেতক আদৰণি জনাইছে। উদ্বোধকগৰাকীয়ে ভাষণত ক'লে, বিদ্যালয় সপ্তাহ হ'ল প্ৰতিভা প্ৰদৰ্শনৰ মঞ্চ। তোমালোকে সকলো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবা। পুৰস্কাৰ পোৱাটোৱেই ডাঙৰ কথা নহয়, অংশগ্ৰহণ কৰাটোহে আচল কথা। আটাইয়ে বিদ্যালয় সপ্তাহ সফল কৰিবা বুলি আশা কৰিলোঁ। এতিয়া এইখন হৈছে বিদ্যালয় সপ্তাহ আৰম্ভ হৈছে, আৰু বিদ্যালয়খনৰ নামটো আমাক ইয়াত দিয়া আছে নিজৰাপাৰ প্ৰাথমিক বিদ্যালয়, জাননীখনত দিয়া আছে। আৰু তাৰিখ 1 ডিচেম্বৰৰ পৰা 7 ডিচেম্বৰলৈকে হৈছে। আৰু জাননীখন দিছিলে 25 তাৰিখে, 25/11/2025 তাৰিখে এখন জাননী দিছিলে। এতিয়া বিদ্যালয়খনৰ নামটো হ'ল নিজৰাপাৰ প্ৰাথমিক বিদ্যালয়। বিদ্যালয় সপ্তাহ উদ্বোধন কৰিবলৈ আহিছে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি, আৰু সেই বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ নামটো আছিলে কি আনন্দ প্ৰসাদ ৰয়। এতিয়া বিদ্যালয় সপ্তাহ কি বুলি ক'লে প্ৰশ্ন হ'ব কি? বিদ্যালয় সপ্তাহ হ'ল প্ৰতিভা প্ৰদৰ্শনৰ মঞ্চ। ইয়াত আমাক দিছে এখন জাননীখন, আমি চাওঁ। এই জাননীখনত আমাক কি দিছে? বিদ্যালয় সপ্তাহ দিছে এখন, তাৰিখ 1 ডিচেম্বৰৰ পৰা 7 ডিচেম্বৰলৈ। তোমালোকে যদি তাৰিখটো চোৱা 1 ডিচেম্বৰ 2025 তাৰিখটো হ'ব সোমবাৰ। আৰু এখন জাননী আমাৰ দ্বিতীয় দিনৰ খেলৰ সূচী দিয়া আছে। 2 নম্বৰ দিনৰ খেলৰ সূচী দিয়া আছে। যদি 1 তাৰিখটো সোমবাৰ হয়, 2 তাৰিখটো দ্বিতীয় দিন হ'ব। 2 তাৰিখটো কি বাৰ হ'ব? ইয়াত মঙলবাৰ হ'ব। এখন মঙলবাৰৰ খেলৰ সময়সূচী, খেলৰ সূচী। ইয়াত ক্ৰিকেট খেলিব। ক্ৰিকেট অকল গ শাখা খেলিব। গ শাখাত কোন কোন শ্ৰেণী আছে? 3য় শ্ৰেণীৰ পৰা 5ম শ্ৰেণীলৈ। তাৰপিছত বেডমিণ্টন খেলিব 3য় শ্ৰেণী, 4ৰ্থ শ্ৰেণী আৰু 5ম শ্ৰেণী। দবা খেল খেলিব 3য় শ্ৰেণী, 4ৰ্থ শ্ৰেণী আৰু 5ম শ্ৰেণী খেলিব। পাৰ পানী সকলোৱে খেলিব, 1ম, 2য়, 3য়, 4ৰ্থ, 5ম সকলোৱে পাৰ পানী খেলিব। তাৰপিছত মিউজিক চেয়াৰ বা সংগীত চকী কোনে কোনে খেলিব? 1ম, 2য়, 3য়, 4ৰ্থ, 5ম সকলোৱে খেলিব। এতিয়া ইয়াত দুবিধ খেল সকলো ছাত্ৰ ছাত্ৰীয়ে খেলিব। এবিধ হৈছে পাৰ পানী, আনবিধ হৈছে মিউজিক চেয়াৰ বা সংগীত চকী। তাৰপিছত ক্ৰিকেট খেল অকল 3য়, 4ৰ্থ, 5মে খেলিব। এইবোৰ ইয়াত শাখা ভাগ কৰি থোৱা আছে, ক শাখা, খ শাখা, গ শাখা। এতিয়া আমি তাৰ পিছৰখিনি পঢ়োঁ। বিদ্যালয় সপ্তাহৰ দ্বিতীয় দিন। কাৰ্যসূচী মতে খেলবোৰ আৰম্ভ হৈছে। 3য় আৰু 4ৰ্থ শ্ৰেণীৰ মাজত এখন ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। কাষৰ খেলপথাৰত অনুষ্ঠিত এই খেলখন প্ৰতুল গোস্বামী ছাৰে পৰিচালনা কৰিছে। বিদ্যালয়ৰ খেলপথাৰত বেডমিণ্টনৰ একক প্ৰতিযোগিতা হৈ আছে। 5ম শ্ৰেণীৰ দীপা আৰু ৰুমাই এই খেলখনত ভাগ লৈছে। আনফালে অনিল ফুকন ছাৰে গান বজাই সংগীত চকী বা মিউজিক চেয়াৰ খেল পৰিচালনা কৰিছে। গ্ৰীণ চেট্টি ছাৰে প্ৰতিযোগিতাত স্থান দখল কৰা ছাত্ৰ ছাত্ৰীসকলৰ তালিকা প্ৰস্তুত কৰাত ব্যস্ত। বাৰান্দাত সুপ্ৰিয়াই হুইল চেয়াৰত বহি নিহাৰিকাৰ লগত দবা খেল খেলি আছে। খেলখনত সুপ্ৰিয়া নিহাৰিকাতকৈ আগবাঢ়ি আছে। এতিয়া সুপ্ৰিয়া আৰু নিহাৰিকাই কি খেল খেলি আছে? এতিয়া সিহঁতে দবা খেল খেলি আছে। 1ম আৰু 2য় শ্ৰেণীৰ খেল আৰম্ভ হ'বলৈ এতিয়াও বাকী। তেওঁলোকে এটা ফুটবল লৈ খেলপথাৰৰ এফালে ধেমালি কৰি আছে। কাঞ্চনে বলটো দলি মাৰি দিওঁতে দবাখনতে পৰিলগৈ। সুপ্ৰিয়াই মূৰে কপালে হাত দি ক'লে, এয়া তোমালোকে কি কৰিলা? আমাৰ খেলখন পণ্ড কৰিলা। তাকে দেখি মিনতী বৰুৱা বাইদেউ বেগাবেগিকৈ ওচৰলৈ আহিল। সুপ্ৰিয়াহঁতক খেলখন আৰম্ভণিৰ পৰা খেলিবলৈ দিলে। তেওঁ 1ম আৰু 2য় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক খেলপথাৰৰ মাজলৈ লৈ গ'ল। তাত তেওঁলোকক শাৰী পাতি থিয় হ'বলৈ দিলে। তাৰ পাছত তেখেতে তেওঁলোকক পাৰ পানী খেলখন খেলালে।
প্ৰধান শিক্ষক যথাসময়ত খেলপথাৰৰ মাজলৈ আহিল। তেখেতে হুইচেল বজাই দ্বিতীয় দিনৰ কাৰ্যসূচীৰ সমাপ্তি ঘোষণা কৰিলে। এতিয়া দ্বিতীয় দিনৰ কাৰ্যসূচী, দ্বিতীয় দিনৰ খেল চলি আছিলে। ইয়াত কৈছে কি যে খেলখন ক্ৰিকেট প্ৰতিযোগিতা কাৰ কাৰ মাজত অনুষ্ঠিত হৈছে? তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ মাজত ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আৰু সেই খেলখন কোনে পৰিচালনা কৰিছে? প্ৰতুল গোস্বামী ছাৰে। আৰু বিদ্যালয় খেলপথাৰত বেডমিণ্টনৰ একক প্ৰতিযোগিতা হৈ আছে। মানে একক প্ৰতিযোগিতা মানে হ'ল এজনে অকল বেডমিণ্টন খেলি আছে। কাৰ কাৰ মাজত খেল চলি আছিল? বেডমিণ্টন পঞ্চম শ্ৰেণীৰ দীপা আৰু ৰুমাই খেলিছিলে। তেওঁলোকৰ মাজত বেডমিণ্টনৰ প্ৰতিযোগিতা চলি আছিলে। তাৰপিছত অনিল ফুকন ছাৰে কি কৰিছিলে? যে মিউজিক চেয়াৰ বা সংগীত চকী খেলখন পৰিচালনা কৰি আছিলে। গ্ৰীণ ছেত্ৰী ছাৰে কি কৰি আছিলে? প্ৰতিযোগিতাত স্থান দখল কৰা ছাত্ৰ ছাত্ৰীসকলৰ তালিকা প্ৰস্তুত কৰাত ব্যস্ত। তাৰমানে যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতাত স্থান দখল কৰিছে তেওঁলোকৰ নামবোৰ লিখি আছে। কোনে ফাৰ্ষ্ট পাইছে, কোনে ছেকেণ্ড পাইছে, এইবোৰ নাম কোনে লিখি আছিলে? গ্ৰীণ ছেত্ৰী ছাৰে। তাৰপিছত সুপ্ৰিয়া আৰু নিহাৰিকাই দবা খেল খেলি আছিলে বাৰান্দাত। আৰু তেতিয়ালৈকে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ খেল আৰম্ভ হোৱা নাছিলে। তেওঁলোকে এটা ফুটবল লৈ খেলপথাৰত এফালে এনেই ধেমালি কৰি আছিলে। কাঞ্চনে বলটো দলি মাৰি দিওঁতে সুপ্ৰিয়াহঁতে খেলি থকা দবাখনতে গৈ পৰিলগৈ। গতিকে সুপ্ৰিয়াই কি বুলি কৈছিলে? আমাৰ খেলখন পণ্ড কৰিলা বুলি কৈছিলে। পণ্ড কৰিলা মানে হ'ল নষ্ট কৰিলা। তাৰপিছত তেওঁলোকে প্ৰথম দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক মিনতি বাইদেৱে খেলাবলৈ লৈ গ'ল। তেওঁলোকে পাৰ পানী খেলিছিলে। আৰু শেষত কি হ'ল? প্ৰধান শিক্ষকে আহি পিনি খেলৰ সমাপ্তি ঘোষণা কৰিলে। এতিয়া আমাৰ কি প্ৰশ্ন আছে চাওঁ, আলোচনা কৰোঁ আৰু লিখোঁ আহা। প্ৰাঞ্জলহঁতৰ বিদ্যালয়ত কি চলি আছিল? প্ৰাঞ্জলহঁতৰ বিদ্যালয়ত বিদ্যালয় সপ্তাহ চলি আছিল। প্ৰাঞ্জলহঁতৰ বিদ্যালয়ত কি চলি আছিল? উত্তৰটো হ'ব প্ৰাঞ্জলহঁতৰ বিদ্যালয়ত বিদ্যালয় সপ্তাহ চলি আছিল। খ নম্বৰটো, কাৰ কাৰ মাজত বেডমিণ্টন প্ৰতিযোগিতা হৈছিল? পঞ্চম শ্ৰেণীৰ ছাত্ৰী দীপা আৰু ৰুমাৰ মাজত বেডমিণ্টন প্ৰতিযোগিতা হৈছিল। গ নম্বৰটো, সুপ্ৰিয়াই কিয় দবা খেলখন পণ্ড কৰা বুলি কৈছিল? উত্তৰটো হ'ব কাঞ্চনে মাৰি পঠোৱা ফুটবলটো সুপ্ৰিয়াহঁতে খেলি থকা দবাখনতে গৈ পৰিছিলগৈ। সেইবাবে সুপ্ৰিয়াই দবা খেলখন পণ্ড কৰা বুলি কৈছিল। ঘ নম্বৰ দিছে আমাক, কোন কোন শ্ৰেণীয়ে কি খেলৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল? আঁচটানি মিলোৱা। ইয়াত শ্ৰেণী দিয়া আছে আৰু খেল দিয়া আছে। গতিকে আমি প্ৰথম শ্ৰেণী, ইয়াত শ্ৰেণী দিয়া আছে প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম। খেল দিয়া আছে ফুটবল, বেডমিণ্টন, ক্ৰিকেট, পাৰপানী আৰু দবা। গতিকে আমি প্ৰথমতে মিলাম। প্ৰথম শ্ৰেণী কি খেল খেলিছিলে? প্ৰথম শ্ৰেণীয়ে খেলিছিলে পাৰপানী, আৰু দ্বিতীয় শ্ৰেণীয়েও কি খেলিছিলে? পাৰপানী খেলিছিলে। তৃতীয় শ্ৰেণীয়ে কি খেলিছিলে? তৃতীয় শ্ৰেণীৰ মাজত ক্ৰিকেট হৈছিলে অনুষ্ঠিত, আৰু চতুৰ্থ শ্ৰেণীৰ মাজতো কি হৈছিলে? ক্ৰিকেট। গতিকে আমি ইয়াত মিলাইছোঁ। পঞ্চম শ্ৰেণীয়ে কি খেলিছিলে? পঞ্চম শ্ৰেণীয়ে বেডমিণ্টন খেলিছিলে, আৰু পঞ্চম শ্ৰেণীয়ে দবা খেলো খেলিছিলে। যিহেতু ফুটবলটো কোনেও খেলা নাছিলে, গতিকে আমি ফুটবলটো ইয়াত নিমিলাওঁ। ফুটবল খেলটো কোনেও খেলা নাছিলে, গতিকে আমি দিলোঁ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীয়ে পাৰপানী খেলিছিলে, পাৰপানীত অংশগ্ৰহণ কৰিছিলে। তৃতীয় আৰু চতুৰ্থৰ মাজত ক্ৰিকেট খেল হৈছিলে, আৰু পঞ্চম শ্ৰেণীয়ে বেডমিণ্টন আৰু দবা খেল খেলিছিলে। 9 নম্বৰ প্ৰশ্নটো, মিনতী বৰুৱা বাইদেৱে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক কিয় খেলাবলৈ লৈ গৈছিল? এইকেইটা প্ৰশ্নৰ উত্তৰ আমি এনেদৰে কৰিম। তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক কিয় খেলাবলৈ লৈ গৈছিল? উত্তৰটো হ'ব এইটো, প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এনেই ফুটবল লৈ খেলপথাৰত খেলি থকাত বাকী শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ খেলাত অসুবিধা হৈছিল। সেইবাবে মিনতী বৰুৱা বাইদেৱে তেওঁলোকক খেলাবলৈ লৈ গৈছিল। প্ৰথম 6 নম্বৰটো, বিদ্যালয় সপ্তাহ কোনে উদ্বোধন কৰিছিল? উত্তৰটো হ'ব বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে বিদ্যালয় সপ্তাহ উদ্বোধন কৰিছিল। দ্বিতীয় 6 নম্বৰটো, বিদ্যালয় সপ্তাহৰ দ্বিতীয় দিনা কি বাৰ আৰু তাৰিখ আছিল? উত্তৰটো হ'ব বিদ্যালয় সপ্তাহৰ দ্বিতীয় দিনা মঙলবাৰ আছিল, আৰু তাৰিখ আছিল 2 ডিচেম্বৰ 2025। এতিয়া পাঠটোত হ'ব পৰা কিছুমান যিকেইটা যুক্তাক্ষৰ আছে, যুক্তাক্ষৰকেইটা মই তোমালোকক অকণমান কৈ দিছোঁ। প্ৰথম শব্দটো হৈছে বিদ্যালয়। বিদ্যালয়টোত ইয়াত যুক্তাক্ষৰটো হৈছে দন্তীয় দয়দ্য। দন্তীয় দ অন্তস্থিত ল'ব লাগিলে দন্তীয় দয়দ্য হয়। তাৰপিছত শব্দ হ'ল সপ্তাহ। দন্তীয় হ প্ৰত্যয়প্ত তাতাকাৰ হ সপ্তাহ। ইয়াত যুক্তাক্ষৰটো হৈছে প্ৰত্যপ্ত, পযোগ দন্তীয়তা প্ৰত্যপ্ত। তাৰপিছতো হৈছে প্ৰাঞ্জল। প্ৰাঞ্জল শব্দটোত পৰেপ্ৰটো এটা যুক্তাক্ষৰ, পযোগ ৰ পৰেপ্ৰ, আৰু নিয়োজনজটো এটা যুক্তাক্ষৰ, নিয়োযোগ বৈয়াজ হ'ব নিয়োজনজ। তাৰপিছতো হ'ল উদ্ধোধন, দন্তীয় দ যোগ দৈবদ্য, এইটো উদ্ধোধন হ'ব। তাৰপিছতো হ'ল প্ৰদৰ্শন। প্ৰদৰ্শন শব্দটোত ৰ হেৰ হ, ৰ যোগ তলব্য হ, ৰ হেৰ হ, প্ৰদৰ্শন হ'ব।
মঞ্চ শব্দটো নিয়চঞ্চ দুটা যুক্তাক্ষৰ নিয়চঞ্চ মঞ্চ গতিকে নিয়চঞ্চটো হৈছে নিয়যোগ প্ৰথম চ নিয়চঞ্চ অংশগ্ৰহণ ইয়াত গৌৰেগ্ৰটো যুক্তাক্ষৰ গ যোগ ৰ গৌৰেগ্ৰ তাৰপিছত হ'ব ময়ভেম্ভ ৰ ময়ভেম্ভ আৰম্ভ এইটো ময়ভেম্ভ বুলি যুক্তাক্ষৰ মযোগ ভ ময়ভেম্ভ তাৰপিছতে ক্ৰিকেট কৰেক্ৰ তালচিকাৰ কৰেকে মূৰ্ধন্য ক্ৰিকেট এই কৰেক্ৰটো এটা যুক্তাক্ষৰ ক যোগ ৰ কৰেক্ৰ তাৰপিছত দিছে অনুষ্ঠিত শব্দটোত মূৰ্ধন্য ক্ষয় আছে যুক্তাক্ষৰ মূৰ্ধন্য খ যোগ মূৰ্ধন্য ঠ যুক্তাক্ষৰ গোস্বামী শব্দটোত দন্তীয় স যোগ ৱ দন্তীয় হস্য বেডমিণ্টনটো মূৰ্ধন্য নত্যন্ত যুক্তাক্ষৰ এতিয়া মূৰ্ধন্য ন যোগ মূৰ্ধন্য ত মূৰ্ধন্য নত্যন্ত পঞ্চম শব্দটোত নিয়চঞ্চ নিয়যোগ প্ৰথম চ চেত্ৰী শব্দটোত দন্তীয় তৰ যুক্তাক্ষৰ দন্তীয় ত যোগ ৰ প্ৰস্তুত শব্দটোত দন্তীয় হত্য স্তু দন্তীয় স যোগ দন্তীয় ত যোগ হৰ্ষৌ ব্যস্ত শব্দটোত বয়ব্যটো এটা যুক্তাক্ষৰ ব যোগ য় বয়ব্য আৰু হত্যস্ত দন্তীয় স যোগ দন্তীয় ত এটা যুক্তাক্ষৰ তাৰপিছত স্থান শব্দটোত দন্তীয় স যোগ দন্তীয় ঠ এটা স্থান দন্তীয় হত্যস্ত হ'ব বাৰান্দা শব্দটোত মূৰ্ধন্য নত্যন্ত এটা যুক্তাক্ষৰ মূৰ্ধন্য ন যোগ মূৰ্ধন্য দ সমাপ্তি শব্দটোত প যোগ ত প্ৰত্যয়প্ত এটা যুক্তাক্ষৰ ক নম্বৰ দিছে ক্ৰিকেট খেলত কোন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব উত্তৰটো হ'ব তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণী খ নম্বৰ দিছে তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে কি খেলত অংশগ্ৰহণ কৰিব পাৰিব উত্তৰটো হ'ব বেডমিণ্টন দবা পাৰপানী আৰু মিউজিক চেয়াৰ বা এইটো সংগীত চকী বুলিও লিখিব পাৰা গ নম্বৰ দিছে খ আৰু গ শাখাত থকা শ্ৰেণীকেইটা কি উত্তৰটো হ'ব তৃতীয় চতুৰ্থ আৰু পঞ্চম এইকেইটা খ আৰু গ শাখাত আছে ঘ নম্বৰটো সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে কি খেল খেলিব পাৰিব উত্তৰটো হ'ব পাৰপানী আৰু মিউজিক চেয়াৰ 3 নম্বৰ দিছে আমাক ডাঙৰ হৰফৰ শব্দবোৰৰ অৰ্থ অনুমান কৰি আঁচটানি মিলোৱা এতিয়া ইয়াত দিছে বিদ্যালয় হ'ল প্ৰতিভা প্ৰদৰ্শনৰ মঞ্চ এতিয়া প্ৰতিভা শব্দটোৰ অৰ্থ হৈছে দক্ষতা খেলপথাৰত বেডমিণ্টনৰ একক প্ৰতিযোগিতা চলি আছে এই এককটো শব্দটো অৰ্থ হ'ব এজনীয়া গতিকে এইটো আমি ইয়াত মিলাম এজনীয়া আমাৰ খেলখন পণ্ড কৰিলা এই পণ্ড শব্দটোৰ অৰ্থ হৈছে নষ্ট কৰিলা গতিকে আমি এইটো ইয়াত মিলাম মিনতী বৰুৱা বাইদেউ বেগাবেগিকৈ ওচৰলৈ আহিল এতিয়া বেগাবেগিকৈ শব্দটোৰ অৰ্থ হৈছে মানে খৰকৈ গতিকে এইটো আমি ইয়াত মিলাম প্ৰাঞ্জলহঁতৰ বিদ্যালয়ত আজি উখল মাখল পৰিৱেশ উখল মাখল মানে হ'ল উলহ মালহ গতিকে আমি এইটো ইয়াত মিলাম তাৰপিছত আমাক দিছে উদ্বোধন মানে কোনো কাম মুকলি কৰা খ নম্বৰটো কৈছে উদ্বোধন মানে কাম মুকলি কৰা বা আৰম্ভণি কৰা উদ্বোধন কৰাটো জানক উদ্বোধক বুলি কোৱা হয় বিভিন্ন কিতাপ পত্ৰ উন্মোচন কৰা জানক উন্মোচক বুলি কোৱা হয় এইটো উন্মোচন আৰু উদ্বোধক পাৰ্থক্য আছে কোনো কাম মুকলি কৰাটোক কোৱা হয় উদ্বোধন আৰু কিতাপ পত্ৰ উন্মোচন কৰা জানক কি বুলি কোৱা হয় উন্মোচক বুলি কোৱা হয় এতিয়া আমাক দিছে ক অংশৰ লগত খ অংশ মিলোৱা শিক্ষাদান কৰোঁতাজনক আমি কি বুলি ক'ম শিক্ষক পৰিচালনা কৰাজনক পৰিচালক বুলি ক'ম যেনে বোলছবি পৰিচালক সংগীত পৰিচালক পাঠ কৰোঁতাজন পাঠক তেওঁ পঢ়ি দিয়ে মানে খেতি কৰাজন খেতিয়ক ইয়াত মিলাম তাৰপিছত আমাক দিছে 4 নম্বৰটো তলৰ শব্দবোৰ পঢ়োঁ আহা পঞ্চম প নিয়চঞ্চ ম পঞ্চম বঞ্চিত ব নিয়চঞ্চ ৰাশিকা দন্তীয় বঞ্চিত এইটো কুঞ্চিত ইঞ্জিন অচৰি নিয়জঞ্চ ৰাশিকা দন্তীয় ন ইঞ্জিন গুঞ্জন আঞ্জা যুক্তাক্ষৰ ইয়াত দেখাই দিছে নিয়যোগ প্ৰথম চ নিয়চঞ্চ নিয়যোগ বজ্ঞাযোগ নিয়জঞ্চ খ নম্বৰটো খেলি মেলিকৈ থকা আখৰবোৰ সঠিক ক্ৰমত সজাই শব্দ গঠন কৰোঁ আহা এতিয়া এই পৰেপ্ৰ তাদাকাৰ ল নিয়জঞ্চ আছে সেইটো গতিকে কি হ'ব প্ৰাঞ্জল এই খালী ঘৰত তেওঁলোকক লিখিব লাগিব পৰেপ্ৰ তাদাকাৰ নিয়জঞ্চ ল প্ৰাঞ্জল মই ইয়াত শুদ্ধকৈ লিখি দেখাই দিছোঁ এইটো মই শুদ্ধকৈ লিখি দেখাই দিছোঁ যেনেকৈ সঞ্চয় স নিয়চঞ্চ অন্তস্থ সঞ্চয় এইটো আমি দন্তীয় স নিয়চঞ্চ অন্তস্থ তোমালোকে ইয়াত লিখিব লাগিব তাৰপিছত আমাক দি আছে এইটো কুঞ্চিত হ'ব তাৰপিছত হ'ব ইঞ্জিন হ'ব এইটো খালী ঘৰত তোমালোকে শুদ্ধকৈ লিখিবা 5 নম্বৰত দিছে সংখ্যা স্থানবাচক আৰু সংক্ষিপ্ত ৰূপ এক সংখ্যাটোক কি বুলি কয় প্ৰথম আৰু যে ছুটিকৈ কি লিখে এক ম বুলি লিখে তেনেকৈ দ্বিতীয় দুই সংখ্যাটো স্থানবাচকটো হ'ব দ্বিতীয় স্থানত
এদিকে সংক্ষিপ্ত ৰূপত ছুটি লিখে 2 অন্তস্থ য় লিখে। তৃতীয়টো 3 অন্তস্থ য় লিখে। চতুৰ্থটো চাৰিথ্ৰ। পঞ্চম 5 নম্বৰটো পঞ্চম বুলি কয়। 5 ম। ষষ্ঠটো মূৰ্ধন্য ষ। সপ্তমটো 7 ম বুলি কয়। অষ্টমটো 8 ম বুলি কয় আৰু নৱমটো দন্ত্য নৱম, এইটো অকল নৱম কয়। আৰু দশমটো 10 ম বুলি কয়। এতিয়া 11 তেনেকৈ একাদশ কয়। 11 একাদশ, দ্বাদশ, ত্ৰয়োদশ, চতুৰ্দশ, তেনেকৈ 15, পঞ্চদশ, ষোড়দশ এনেকৈ কয়। এইখিনি লিখিছে ইয়াত। 6 নম্বৰ দিছে আমাক তলৰ তালিকাখনৰ মনোযোগেৰে চাওঁ আৰু খেলো আহা। এতিয়া ইয়াত কিছুমান আখৰবোৰৰ বিপৰীতে কি আছে? সংখ্যা লিখা আছে। এতিয়া মূৰ্ধন্য ৰ তলত কি লিখা আছে? 1 লিখা আছে। তাৰমানে 1 সংখ্যাটোৱে মূৰ্ধন্যতা বুজাইছে। দন্ত্য ৰ তলত 2 লিখা আছে। তাৰমানে 2 সংখ্যাটোৱে দন্ত্যতা বুজাইছে। কদ্দিকেৰে কিটো 3 লিখা আছে। 4টোৱে বুজাইছে বদেকেৰে বে। তেনেকৈ 5টোৱে বুজাইছে কদাকেৰে কা। তেনেকৈ এইখিনি আমাৰ 17লৈকে দিয়া আছে। এতিয়া সংখ্যা চাই শব্দ লিখোঁ আহা। 7 আৰু 3। এতিয়া চাওঁ 7টোৱে লিখিছে স, 7টোৱে বুজাইছে স বুজাইছে আৰু 3টোৱে বুজাইছে কদ্দিকেৰে কি। স আৰু কদ্দিকেৰে কি লগে লগে আমি কি হ'ব? হকী হ'ব। আমি ইয়াত খালী ঘৰত লিখিব লাগিব হকী। এতিয়া 2 আৰু 11টোৱে কি বুজাইছে? 2টোৱে বুজাইছে দন্ত্য দ আৰু 11টোৱে বুজাইছে বদেকেৰে বা। উত্তৰটো হ'ব দবা। 5, 10, 17টোৱে কি বুজাব? কাঞ্চন বুজাব। তেনেকৈ খ নম্বৰটো কাবাডী শব্দটো লিখিবলৈ হ'লে আমি সংখ্যা লিখিব লাগিব। কাবাডীটো কদাকেৰে কাটো বুজাব 5ৰে, বদেকেৰে বাটো 11ৰে বুজাব আৰু মূৰ্ধন্য ড দীৰ্ঘ দিটো 15ৰে বুজাব। তেনেকৈ তোমালোকে এইখিনি লিখিবা। পঞ্চম শব্দটো বুজাব 16, 10 আৰু 6। বেডমিণ্টনটো বুজাব 4, 9, 14, 12, 17। 7 নম্বৰত দিছে আমাক বাঢ়ৈ খুৰাই বাঁহেৰে। এই ঢোলটোৰ শব্দ কিছুমান লিখা আছে। কাটে, সাজে, বজায়, চিলায়। বাঢ়ৈ খুৰাই বাঁহেৰে সাজে। বাঁহৰ কাম কৰা মানুহক কি বুলি কোৱা হয়? বাঁহ বেতৰ কাম কৰা মানুহক বাঢ়ৈ বোলা হয়। নাপিত ককাই চুলিকে কাটে। ইয়াত কাটে লিখিব লাগিব। ঢোল বজাই ঢুলীয়া ককাই আৰু দৰ্জী মামাই কাপোৰ চিলায়। গতিকে এইটো তেনেদৰে তোমালোকে লিখিবা। 8 নম্বৰ প্ৰশ্নটো কৈছে আমাক আলোচনা কৰোঁ আৰু লিখোঁ আহা। ক্ৰিকেট খেলখন কাষৰ খেলপথাৰত কিয় খেলিছিল? উত্তৰটো হ'ব ক্ৰিকেট খেলৰ প্ৰতিযোগিতা খেলাবলৈ হ'লে, ইয়াতো ক্ৰিকেট খেলাৰ হৈ আছে, এইটো খেলৰ কৰি ল'বা। গতিকে খেল খেলৰ কৰি ল'বা। খেলৰ প্ৰতিযোগিতা খেলাবলৈ হ'লে এডোখৰ আহল বহল মুকলি ঠাই লাগিব। ক্ৰিকেট খেলৰ সীমাৰ নিৰ্দিষ্ট জোখ থাকে। বিদ্যালয়ৰ খেলপথাৰখনত আন আন খেলবোৰ চলি থকাৰ বাবে ক্ৰিকেট খেলিবলৈ ঠাই নাছিল। গতিকে ক্ৰিকেট খেলখন কাষৰ খেলপথাৰত খেলিছিল। খ নম্বৰটো কৈছে আমাক প্ৰাঞ্জলহঁতৰ বিদ্যালয় সপ্তাহত নেখেলোৱা কি কি খেল তোমালোকৰ বিদ্যালয়ত খেলোৱা হয়? উত্তৰ তোমালোকে এনেকৈ লিখিব পাৰা। কেৰম, টেকেলি ভঙা, কুকুৰা যুঁজ, ৰছী টনা, ভেকুলী জাপ, ফুটবল আদি। সকলো বিদ্যালয়ত আৰু বেলেগ বেলেগ ধৰণৰ খেলো খেলিব পাৰা। সেইখিনি তোমালোকে লিখিব পাৰা। 9 নম্বৰ প্ৰশ্নটো আমাক দিছে তোমালোকে নিশ্চয় সমনীয়াৰ লগত বহু ধৰণৰ খেল খেলা। তলৰ ছবিত দিয়া খেলবোৰৰ নাম লিখা। প্ৰথম ছবিটো দেখিছোঁ আমি ক্ৰিকেট খেলিছে। গতিকে ক্ৰিকেট লিখিবা তোমালোকে ইয়াত। পিছত বেডমিণ্টন খেলিছে, বেডমিণ্টন লিখিব লাগিব। তাৰপিছত দবা খেলিছে, দবা খেল লিখিব লাগিব। তাৰপিছত খ নম্বৰো দিছে তলৰ খেলসমূহক গুৰু ক্ৰিয়া আৰু লঘু ক্ৰিয়া হিচাপে ভাগে ভাগে লিখোঁ আহা। এতিয়া গুৰু ক্ৰিয়া মানে হ'ল যিবোৰ খেল খেলোঁতে আমি শাৰীৰিক বল প্ৰয়োগ কৰিব লাগে, সেইখিনিক কয় গুৰু ক্ৰিয়া। যেনে ফুটবল, ভলীবল, ক্ৰিকেট, বেডমিণ্টন, টেবুল টেনিছ, এইবোৰ খেলোঁতে আমি আমাৰ শৰীৰৰ বল প্ৰয়োগ কৰিবলগীয়া হয়। কাবাডী, হকী। কিন্তু কিছুমান খেল যেনেকৈ লুডু, কেৰম, তাৰপিছত দবা খেল, এইবোৰ খেল খেলোঁতে আমাৰ শৰীৰৰ বল প্ৰয়োগ কৰিবলগীয়া নহয়। সেইটো কাৰণে কোৱা হয় লঘু ক্ৰিয়া। গতিকে আমি ইয়াত গুৰু ক্ৰিয়া হিচাপে লিখিছোঁ ফুটবল, ক্ৰিকেট, টেনিছ, হকী, কাবাডী, টেবুল টেনিছ আৰু দৌৰ। তাৰপিছত লঘু ক্ৰিয়া লিখিছোঁ কেৰম, লুডু, দবা। 10 নম্বৰটো কৈছে নিৰ্দিষ্ট বাকচত এককভাৱে আৰু দলীয়ভাৱে খেলা খেলসমূহৰ নাম লিখা। কোনবোৰ খেল আমি এককভাৱে খেলোঁ? দবা, বেডমিণ্টন, টেবুল টেনিছ, লুডু, কেৰম। ইয়াতে তোমালোকে বেডমিণ্টন, টেবুল টেনিছ আৰু কেৰম এইবোৰ দলীয়ভাৱেও খেলে। তথাপি ইয়াত এককভাৱে খেলা খেলটো মই ইয়াত লিখি দিছোঁ। দলীয়ভাৱে খেলা ফুটবল, হকী, ক্ৰিকেট, ভলীবল, কাবাডী এইবোৰ দলীয়ভাৱে খেলা খেল। 11 নম্বৰত দিছে আমাক সহপাঠীৰ সৈতে আলোচনা কৰি লিখোঁ আহা। সকলোৱে পাৰ পানী খেলখন খেলাৰ বাবে সাজু হৈছে। দীপিকাই দিব্যজ্যোতিক হাতত ধৰি আগবঢ়াই আনি শাৰীত থিয় কৰাই দিলে। তোমালোকৰ এজন লগৰীয়াই কাণেৰে কম শুনে।
তেওঁক কি খেল খেলিবলৈ দিবা? কাণেৰে কম শুনাজনক আমি কি খেলিবলৈ দিব পাৰোঁ? কেৰম, লুডু, দবা, বেডমিণ্টন, টেবুল টেনিছ আমি খেলিবলৈ দিব পাৰোঁ। 12 নম্বৰটো, তলৰ খেল দুবিধ নাম লিখা, তাৰে কোনবিধ খেল তোমাৰ ভাল লাগে? খেলবিধ কিয় ভাল লাগে? দুটা বাক্য লিখা। আমি খেল ইয়াত দেখিছোঁ, এটা হৈছে চেংগুটি খেলিছে আৰু ইয়াত আছে এই খেলটোক কোৱা হয় কণামুচি, যে এজনক চকুকেইটা বন্ধ কৰি দিয়ে কাপোৰেৰে আৰু তেওঁ লগৰকেইটাক ধৰিব লাগে, হাতেৰে চুব লাগে, মানে স্পৰ্শ কৰিব লাগে, সেইটোক কয় কণামুচি খেল। এতিয়া কোনটো খেল ভাল লাগে মই ইয়াত লিখিছোঁ যে কণামুচি খেলটো মোৰ ভাল লাগে, আৰু কণামুচি খেলটো বৰ আমোদজনক খেল, যে দুটা বাক্য লিখিবলৈ কৈছে। এই খেলত যিকোনো এজনক চকুত কাপোৰ বান্ধি দি বাকীসকলক চুবলৈ দিয়া হয়, মানে বাকীসকলক স্পৰ্শ কৰিবলৈ দিয়া হয়। গতিকে এই পাঠৰ তোমালোকৰ প্ৰশ্ন ইমানতে আছিলে।